জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো মনোৰঞ্জন তালুকদাৰৰ সেই ভাইৰেল অডিও ক্লিপ কিমান দূৰ সত্য মাত্ৰ 5 মিনিট সময়ৰ ভিতৰতে প্ৰমাণ হ'ব এই অডিও ক্লিপটোৰ প্ৰকৃত সত্যতা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাইৰেল অডিও ক্লিপক লৈ এটা প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে এই প্ৰতিক্ৰিয়া মতে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে মাত্ৰ 5 মিনিটৰ ভিতৰতে সকলো তথ্য পোহৰলৈ আহিব প্ৰকৃততে এই অডিও ক্লিপ কিমান দূৰলৈকে সত্য হয় শেহতীয়াকৈ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল মনোৰঞ্জন তালুকদাৰৰ এটা বিশেষ টেলিফোনিক বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই ভাইৰেল কল সন্দৰ্ভতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগবঢ়াইছে প্ৰথমটো প্ৰতিক্ৰিয়া লৈ আহিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক ভাইৰেল অডিও টেপক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে মনোৰঞ্জন তালুকদাৰৰ মতে এআই ব্যৱহাৰ কৰি এই কাম কৰা হৈছে মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত স্পষ্ট কৰিছে যে তেওঁ এই কথা কোৱা নাছিলে এয়া সঁচা নে মিছা 5 মিনিটত কম্পিউটাৰত পৰীক্ষা কৰিলে ওলাই পৰিব বিধানসভাৰ অধ্যক্ষই বিচাৰিলে 10 মিনিটতে এই অডিও সঁচা নে মিছা ওলাই পৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে তেওঁ উল্লেখ কৰিছে গতিকে এই সমগ্ৰ বিষয় বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰৰ ভিতৰত আছে বিধানসভাৰ অধ্যক্ষই যদি নিৰ্দেশ দিয়ে তেনেহলে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব অধ্যক্ষই বিচাৰিলে এই ভাইৰেল অডিও টেপৰ প্ৰমাণ ওলাই পৰিব প্ৰকৃততে মনোৰঞ্জন তালুকদাৰে কথা পতাটো হয় নে নহয় বা মনোৰঞ্জন তালুকদাৰৰ যি অডিও ইতিমধ্যে ভাইৰেল হৈছে টেলিফোনিক এটা বাৰ্তালাপ ভাইৰেল হৈছে সেই ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো প্ৰকৃততে কিমান দূৰলৈকে সত্য সেই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই যদি অনুমতি দিয়ে তেনেহলে ইয়াৰ সত্যতা প্ৰমাণ পোহৰলৈ আহিব সঁচা নে মিছা প্ৰমাণ হ'বলৈ মাত্ৰ 5 মিনিট সময় লাগিব কম্পিউটাৰত পৰীক্ষা কৰা হ'ব বিধানসভাৰ অধ্যক্ষই যদি বিচাৰে এই অডিও ক্লিপ সত্য কিমান দূৰলৈকে সত্য হয় সেই কথা ওলাব আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষৰ যিহেতু বিশেষ অধিকাৰ আছে গতিকে বিধানসভাৰ অধ্যক্ষৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু শেহতীয়াকৈ মনোৰঞ্জন তালুকদাৰে এই অডিও ক্লিপ সন্দৰ্ভত তেওঁৰ নিজা মন্তব্য আগবঢ়াইছে যে তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ৰচা হৈছে তেওঁ টকাৰ লেনদেনৰ কথা তেনেধৰণৰ কোনো প্ৰসংগৰ আলোচনা কৰা নাছিল বা সেই ব্যক্তিজনক তেওঁ চিনি নাপাওঁ বুলিও উল্লেখ কৰিছে কিন্তু এতিয়া কথা হ'ল মনোৰঞ্জন তালুকদাৰৰ কথা সত্য নে যি অডিও ক্লিপ প্ৰকৃততে ভাইৰেল হৈছে সেই অডিও ক্লিপত থকা টেলিফোনিক বাৰ্তালাপত থকা কথাবোৰ সত্য সেই সত্যতা মাত্ৰ 5 মিনিট সময়তে পোহৰলৈ আহিব আৰু প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে মনোৰঞ্জন তালুকদাৰ এই ভাইৰেল অডিও ক্লিপটোক লৈ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আগবঢ়াবলৈ চেষ্টা কৰিম টেপ এটা ওলাইছে তেওঁ কৈছে তো এআই টেআই হ'ব পাৰে আজিকালি ডিপ ফেক বা এআই হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো এআই বা ডিপ ফেক হয় নেকি চাই দিব লাগে এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ গতিকে মই ইয়াত কমেন্ট দিব নোখোজো কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম টেপ এটা ওলাইছে তেওঁ কৈছে তো এআই টেআই হ'ব পাৰে আজিকালি ডিপ ফেক বা এআই হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো এআই বা ডিপ ফেক হয় নেকি চাই দিব লাগে এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ গতিকে মই ইয়াত কমেন্ট দিব নোখোজো কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম টেপ এটা ওলাইছে তেওঁ কৈছে তো এআই টেআই হ'ব পাৰে আজিকালি ডিপ ফেক বা এআই হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো এআই বা ডিপ ফেক হয় নেকি চাই দিব লাগে এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ গতিকে মই ইয়াত কমেন্ট দিব নোখোজো কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম টেপ এটা ওলাইছে তেওঁ কৈছে তো এআই টেআই হ'ব পাৰে আজিকালি ডিপ ফেক বা এআই হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো এআই বা ডিপ ফেক হয় নেকি চাই দিব লাগে এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ
গতিকে মই ইয়াত কমেণ্ট দিব নোখোজো। কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম। টেপ এটা ওলাইছে, তেওঁ কৈছে এইটো AI টেআই হ'ব পাৰে। আজিকালি ডিপ ফেক বা AI হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো AI বা ডিপ ফেক হয় নেকি চাই দিব লাগে, এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো। কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ, গতিকে মই ইয়াত কমেণ্ট দিব নোখোজো। কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম। টেপ এটা ওলাইছে, তেওঁ কৈছে এইটো AI টেআই হ'ব পাৰে। আজিকালি ডিপ ফেক বা AI হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো AI বা ডিপ ফেক হয় নেকি চাই দিব লাগে, এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰো। কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ, গতিকে মই ইয়াত কমেণ্ট দিব নোখোজো। কালি মোক স্পিকাৰে যেনেকে ক'ব মই তেনেকে কৰিম। টেপ এটা ওলাইছে, তেওঁ কৈছে এইটো AI টেআই হ'ব পাৰে। আজিকালি ডিপ ফেক বা AI হয় নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। গতিকে অহাকালি বিধানসভাত যদি প্ৰতিক্ৰিয়া আগবঢ়াইছিল মনোৰঞ্জন তালুকদাৰৰ যি টেলিফোনিক বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হৈছিল, সেই ভাইৰেল কল ৰেকৰ্ডিং সন্দৰ্ভত প্ৰথমটো প্ৰক্ৰিয়া। কিন্তু এই মুহূৰ্তত আমি আগবঢ়াম মনোৰঞ্জন তালুকদাৰে সেই ব্যক্তিগৰাকীৰ সৈতে কি কথা বতৰা পাতিছিল। আমি পুনৰ সেই কল ৰেকৰ্ডিংটো আগবঢ়াবলৈ চেষ্টা কৰিম। মনোৰঞ্জন তালুকদাৰ দিয়ক। মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ, যোৰহাটত গৈছিলোঁ, আহি আছিলোঁ, মানুহ আছিল সেইকাৰণে নুঠলোঁ। মই বোলো ৰূপমক সুধো ৰ'ব। কথা হৈছে মোৰ ইলেকশ্যন নহয়, হয় গম পাইছোঁ। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই, এতিয়াতো MLA মই, তথাপি মই জুলুম কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভিয়ে মন লাগে দিয়ক। মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগকেইটা, লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। মহন্তক ক'ব যে বিচাৰিছে। ঠিক আছে, হ'ব হ'ব দিয়ক। কিন্তু 2 তাৰিখ বেছি দিন হ'ব, এমাউণ্টটো দিব লাগিব দেই। দিয়ক হ'ব দিয়ক। 2 একৰ মই কোৱা নাই দিয়ক, মই কথা পাতিম দিয়ক, জনাব হা। ঠিক আছে। বম এই চাৰক দিছোঁ দিয়ক। কওঁ নেকি? হয় মনোৰঞ্জন তালুকদাৰ দিয়ক। মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ, যোৰহাটত গৈছিলোঁ, আহি আছিলোঁ, মানুহ আছিল সেইকাৰণে নুঠলোঁ। মই বোলো ৰূপমক সুধো ৰ'ব। কথা হৈছে মোৰ ইলেকশ্যন নহয়, হয় গম পাইছোঁ। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই, এতিয়াতো MLA মই, তথাপি মই জুলুম কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভিয়ে মন লাগে দিয়ক। মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগকেইটা, লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। মহন্তক ক'ব যে বিচাৰিছে। ঠিক আছে, হ'ব হ'ব দিয়ক। কিন্তু 2 তাৰিখ বেছি দিন হ'ব, এমাউণ্টটো দিব লাগিব দেই। দিয়ক হ'ব দিয়ক। 2 একৰ মই কোৱা নাই দিয়ক, মই কথা পাতিম দিয়ক, জনাব হা। ঠিক আছে। বম এই চাৰক দিছোঁ দিয়ক। কওঁ নেকি? হয় মনোৰঞ্জন তালুকদাৰ দিয়ক। মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ, যোৰহাটত গৈছিলোঁ, আহি আছিলোঁ, মানুহ আছিল সেইকাৰণে নুঠলোঁ। মই বোলো ৰূপমক সুধো ৰ'ব। কথা হৈছে মোৰ ইলেকশ্যন নহয়, হয় গম পাইছোঁ। মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই, এতিয়াতো MLA মই, তথাপি মই জুলুম কৰা নাই একো। হ'ব দিয়ক, মই লগ কৰিম আপোনাক। লগ কৰিম মানে মোক এটা হেভিয়ে মন লাগে দিয়ক। মই একবাৰ হেৰি কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না লগকেইটা, লগকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। মহন্তক ক'ব যে বিচাৰিছে। ঠিক আছে, হ'ব হ'ব দিয়ক। কিন্তু 2 তাৰিখ